प्रथम प्रश्न आली आई लिगाং उत्सवर नामत आई शब्दटर अर्थ की আপনার বাবে অপশন হল অপশন এ বীজ বি ফল সি গছ ডি পানি শুদ্ধ উত্তৰটো হল অপশন বি ফল পৰৱৰ্তী প্ৰশ্ন বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে আপোনাৰ বাবে অপশন হল অপশন এ বড়ো বি দেউৰিয়া সি ডিমাসা ডি রাভা শুদ্ধ উত্তৰটো হল অপশন এ বড়ো জনগোষ্ঠীয়ে পৰৱৰ্তী প্ৰশ্ন কেতিয়া অসমৰ উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল আপোনাৰ বাবে অপশন হল অপশন এ 5 এপ্ৰিল 1935 চনত বি 5 এপ্ৰিল 1947 চনত সি 5 এপ্ৰিল 1948 চনত ডি 5 এপ্ৰিল 1951 চনত বন্ধুসকল আজিৰ ভিডিঅ'টো 150টা কুইজ প্ৰশ্ন উত্তৰৰ পৰৱৰ্তীটো ভিডিঅ' ইয়াত সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে বাৰে বাৰে সুধি থকা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবোৰ সন্নিৱিষ্ট কৰি যুগুত কৰা হৈছে আশা কৰোঁ জীৱনৰ প্ৰতিটো প্ৰতিযোগিতামূলক শিতানত আপোনাৰ প্ৰয়োজনত বিশেষভাৱে সহায় কৰিব কাগজ কলম লৈ উত্তৰ লিখি চাওক যদি মাথন 30% সঠিক উত্তৰ কৰিব পাৰে তেন্তে আপুনি ভাবি ল'ব পাৰিব যে আপুনি এজন জিনিয়াছ শুদ্ধ উত্তৰটো হ'ল অপশন সি 5 এপ্ৰিল 1948 চন পৰৱৰ্তী প্ৰশ্ন কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানুহ বুলি কোৱা হয় আপনার বাবে অপশন হল অপশন এ গোপীনাথ বৰদলৈ বি তৰুণৰাম ফুকন সি বিষ্ণুৰাম মেধি ডি বিমলা প্ৰসাদ চলিহা শুদ্ধ উত্তৰটো হল অপশন সি বিষ্ণুৰাম মেধি পৰৱৰ্তী প্ৰশ্ন প্ৰতি বছৰে কেতিয়া বীৰ চিলাৰায় দিৱস পালন কৰা হয় আপোনাৰ বাবে অপশন হল অপশন এ 7 ফেব্ৰুৱাৰী বি 9 ফেব্ৰুৱাৰী সি 7 এপ্ৰিল ডি 9 এপ্ৰিল শুদ্ধ উত্তৰটো হল অপশন বি 9 ফেব্ৰুৱাৰী পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন আপোনাৰ বাবে অপশন হল অপশন এ কামেং উপনৈ বি মানস উপনৈ সি সোৱণশিৰি উপনৈ ডি ধনশিৰি উপনৈ শুদ্ধ উত্তৰটো হল অপশন সি সোৱণশিৰি উপনৈ পৰৱৰ্তী প্ৰশ্ন অতিৰিক্ত ন্যায়াধীশসকলক কিমান বছৰৰ বাবে নিযুক্তি দিয়া হয় আপোনাৰ বাবে অপশন হল অপশন এ 2 বছৰতকৈ কম সময়ৰ বাবে বি 2 বছৰতকৈ বেছি সময়ৰ বাবে সি 1 বছৰতকৈ কম সময়ৰ বাবে ডি 2 বছৰৰ বাবে শুদ্ধ উত্তৰটো হল অপশন এ 2 বছৰতকৈ কম সময়ৰ বাবে পৰৱৰ্তী প্ৰশ্ন কোন বছৰত কাজিৰঙা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় আপোনাৰ বাবে অপশন হল অপশন এ 1982 চনত বি 1948 চনত সি 1985 চনত ডি 1987 চনত শুদ্ধ উত্তৰটো হল অপশন সি 1985 চনত পৰৱৰ্তী প্ৰশ্ন কেতিয়া অসমত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয় আপোনাৰ বাবে অপশন হল অপশন এ ছেপ্টেম্বৰ 2016 অপশন বি নৱেম্বৰ 2016 সি জানুৱাৰী 2017 ডি মাৰ্চ 2017 শুদ্ধ উত্তৰটো হল অপশন এ ছেপ্টেম্বৰ 2016 পৰৱৰ্তী প্ৰশ্ন শেক্সপিয়াৰৰ সনেটত কিমান শাৰী থাকে আপোনাৰ বাবে অপশন হল অপশন এ 8টা বি 10টা সি 13টা ডি 14টা শুদ্ধ উত্তৰটো হল অপশন ডি 14টা পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বিচাৰপীঠখন কোনে উদ্ভাৱন কৰিছিল আপোনাৰ বাবে অপশন হল অপশন এ ব্ৰিগেড মিশ্ৰা অপশন বি ন্যায়াধীশ শ্ৰীযুত সুব্যাসাচী মুখাৰ্জী অপশন সি ন্যায়াধীশ শ্ৰীযুত অজয় লাম্বা অপশন ডি মুখ্যমন্ত্ৰী তৰুণ গগৈ
শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ন্যায়াধীশ শ্ৰীযুত সুবিয়া শশী মুখাৰ্জী মাননীয় ন্যায়াধীশ শ্ৰীযুত সুবিয়া শশী মুখাৰ্জী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ আছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ বিষ্ণুৰাম মেধি বি তৰুণৰাম ফুকন চি গোপীনাথ বৰদলৈ ডি গোলাপ বৰবৰা শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গোপীনাথ বৰদলৈ পৰৱৰ্তী প্ৰশ্ন হেমকোষ নামৰ অভিধানখন প্ৰথমে কোনে ৰচনা কৰিছিল আপোনাৰ কাৰণে অপশ্যন হ'ল অপশ্যন এ চন্দ্ৰধৰ বৰুৱা বি হেমচন্দ্ৰ বৰুৱা চি হেমচন্দ্ৰ গোস্বামী ডি চন্দ্ৰধৰ গোস্বামী শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হেমচন্দ্ৰ বৰুৱা পৰৱৰ্তী প্ৰশ্ন এলেকাৰ হিচাপত অসমৰ কোনখন সৰ্ববৃহৎ জিলা আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ বৰপেটা বি ডিব্ৰুগড় চি শিৱসাগৰ ডি কাৰ্বি আংলং শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কাৰ্বি আংলং পৰৱৰ্তী প্ৰশ্ন জাপানৰ মুদ্ৰা কি নামেৰে জনাজাত আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ ডলাৰ বি য়েন চি ৰেনমিনবি ডি ৰিংগিট শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি য়েন পৰৱৰ্তী প্ৰশ্ন বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ আৰু 5জন অতিৰিক্ত ন্যায়াধীশকে ধৰি কিমানজন ন্যায়াধীশ আছে আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ 11জন বি 22জন চি 24জন ডি 26জন শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 24জন পৰৱৰ্তী প্ৰশ্ন কেতিয়া লাচিত দিৱস উদযাপন কৰা হয় আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ 20 অক্টোবৰ অপশ্যন বি 24 অক্টোবৰ চি 20 নৱেম্বৰ ডি 24 নৱেম্বৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 24 নৱেম্বৰ পৰৱৰ্তী প্ৰশ্ন বৰ্তমান অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ গুৱাহাটীৰ উমানন্দ মন্দিৰ বি শিলঘাটৰ কামাখ্যা মন্দিৰ চি শিৱসাগৰৰ শিৱ মন্দিৰ ডি দেৰগাঁৱৰ শিৱ মন্দিৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শিৱসাগৰৰ শিৱ মন্দিৰ আপোনাৰ বাবে পৰৱৰ্তী প্ৰশ্নটো এটা ৰহস্যময়ী পহেলিকা বা হাতৰৰ প্ৰশ্ন হাতৰটো হ'ল ছোৱালীয়ে বস্তুটো জীৱনত দুবাৰ পায় কিন্তু ল'ৰাই এবাৰহে পায় সেয়া কি বন্ধুসকল হাতৰটোৰ উত্তৰ জনা থাকিলে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাব যদি আপুনি উত্তৰটো নাজানে তেন্তে ভিডিঅ'টোৰ মাজত ইয়াৰ সমাধান পাই যাব পৰৱৰ্তী প্ৰশ্ন কোনখন নদী তিব্বতৰ পৰা উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ চাম্বল নদী বি গোদাবৰী নদী চি কাবেৰী নদী ডি ব্ৰহ্মপুত্ৰ নদী শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী পৰৱৰ্তী প্ৰশ্ন কোন বছৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বিচাৰপীঠ উদ্ভাৱন কৰা হৈছিল আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ 8 ফেব্ৰুৱাৰী 1990 চনত বি 10 ফেব্ৰুৱাৰী 1990 চনত চি 11 ফেব্ৰুৱাৰী 1990 চনত ডি 15 ফেব্ৰুৱাৰী 1990 চনত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 10 ফেব্ৰুৱাৰী 1990 চনত পৰৱৰ্তী প্ৰশ্ন উমৰা কি আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ সংগীত বি নৃত্য চি বাদ্যযন্ত্ৰ ডি বিশেষ কাপোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নৃত্য পৰৱৰ্তী প্ৰশ্ন অসম ৰত্ন বঁটা প্ৰথমে কোনে লাভ কৰিছিল আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ ডক্টৰ মামণি ৰায়চম গোস্বামী বি জিতেন্দ্ৰনাথ গোস্বামী চি ভূপেন হাজৰিকা ডি হোমেন বৰগোহাঁই শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো মছজিদ অসমৰ আটাইতকৈ পুৰণি মছজিদ আপোনাৰ অপশ্যন হ'ল অপশ্যন এ পোৱামক্কা বি পানবাৰী মছজিদ চি পানবজাৰ মছজিদ ডি ধুবুৰী মছজিদ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পানবাৰী মছজিদ পৰৱৰ্তী প্ৰশ্ন লক্ষীনন্দন বৰাই তেওঁৰ কোনটো উপন্যাসৰ বাবে সৰস্বতী সন্মান লাভ কৰে
আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ পাতল ভৈৰৱী, বি কয়াকল্প, চি চাহজুইৰ পোহৰত, ডি বিপন্ন বিস্ময়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কায়াকল্প। পৰৱৰ্তী প্ৰশ্ন, বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ পদ্মা নদী, বি মেঘনা নদী, চি যমুনা নদী, ডি সুৰমা নদী। সকলো প্ৰকাৰৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ চাবলৈ আৰু ৰহস্যময় পঢ়িলে কোৱা সাঁথৰ চাবলৈ বন্ধুসকল চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। চেনেলটো অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব। শুদ্ধ উত্তৰটো হ'ল যমুনা নদী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বৰ্তমান পঞ্চায়ত ৰাজ আইনখনৰ নাম কি? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ অসম পঞ্চায়ত ৰাজ আইন 1958 চন, বি অসম পঞ্চায়ত ৰাজ আইন 1973 চন, চি অসম পঞ্চায়ত ৰাজ আইন 1994 চন, ডি অসম পঞ্চায়ত ৰাজ আইন 1996 চন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অসম পঞ্চায়ত ৰাজ আইন 1994 চন। পৰৱৰ্তী প্ৰশ্ন, কোন বছৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয়? আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ 1960 চনত, অপশ্যন বি 1965 চনত, অপশ্যন চি 1969 চনত, অপশ্যন ডি 1970 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1969 চনত। পৰৱৰ্তী প্ৰশ্ন, ওদালগুৰি জিলাত তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ চক্ৰশিলা, বি বৰনদী, চি আমচাং, ডি বুঢ়া চাপৰি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বৰনদী। পৰৱৰ্তী প্ৰশ্ন, অভিজাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? আপোনাৰ বাবে অপশ্যন হ'ল অপশ্যন এ অৰুণ শৰ্মা, অপশ্যন বি স্নেহা দেৱী, অপশ্যন চি নিৰুপমা বৰগোহাঁই, অপশ্যন ডি চন্দ্ৰপ্ৰসাদ শইকীয়া। বন্ধুসকল ভিডিঅ'টোৰ মাজত সোধা সাঁথৰৰ উত্তৰ জানিবলৈ মোৰ চেনেলটোৰ প্লেলিষ্টত গৈ প্ৰহলিকা প্ৰশ্ন উত্তৰ নামৰ প্লেলিষ্টত ক্লিক কৰিলেই আপুনি ইয়াৰ উত্তৰ পাই যাব। শুদ্ধ উত্তৰটো হ'ল নিৰুপমা বৰগোহাঁই। পৰৱৰ্তী প্ৰশ্ন, কোনজন অসমীয়া কবি ধৰণী কবিৰ নামেৰেও পৰিচিত? আপোনাৰ কাৰণে অপশ্যন হ'ল অপশ্যন এ ভুৱন মোহন বৰুৱা, বি বিনন্দ চন্দ্ৰ বৰুৱা, চি চন্দ্ৰ কুমাৰ আগৰৱালা, ডি গুণী বিৰাম বৰুৱা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বিনন্দ চন্দ্ৰ বৰুৱা। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।